ককা আৰু নাতিনীৰ মৰম ৰাতিপুৱাটো যদি এনেকুৱাবোৰ দৃশ্যৰে আৰম্ভণি হয় তেতিয়া একদম গোটেই দিনটো যেন ভালেৰে যাব তেনেকুৱা লাগি যায়। হেল্ল' এভৰিৱান, মই ৰশ্মিয়ে মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি ৰাতিপুৱাটো ইমান বেছি ধুনীয়াকৈ আৰম্ভ হৈছে, গতিকে ভাবিছোঁ দিনটো ভালেই হ'ব। যি কি নহওক আহি দোকান খুলিলোঁ। তাৰপাছত এয়া আমাৰ আইতাহঁত যাবলৈ লৈছে নামঘৰলৈ, মানে আজি আমাৰ নামঘৰত নলগোৱা। যেতিয়া সৰু আছিলোঁ তেতিয়া আমিও একদম পাছতে গৈছিলোঁ। নামঘৰত কিবা এটা পাতিলে একদম যাওঁৱেই আৰু উপস্থিত থাকিমেই। যি কি নহওক আইতাহঁতে এয়া ধুনীয়াকৈ ওলাইছে আৰু মোৰ আইতা দেখিছে নহয়, এতিয়াও একদম পুৰা ধুনীয়া হৈ আছে। সন্ধিয়া আহিলোঁ অকণমান বজাৰলৈ বুলি, মানে আজি এটা পাৰ্টি খাম আমাৰ ওচৰৰ ল'ৰা ছোৱালীকেইটা মিলি, আৰু এয়া বজাৰ কৰি আনিলোঁ। আনি এতিয়া বনোৱাৰ ওপৰতহে কথা, আৰু এইফালে চলি আছে পুৰা নাচ, আৰু দেখিছে নহয় ইফালে সেয়া খানা বনি আছে। পাৰ্টিটো খাইছোঁ আমাৰ দোকানৰ কাষতে, আৰু দোকানততো খুন্দনা নাই, সেয়েহে পলিথিন এটা তেনেকৈ ভৰাই পেলাই এইখিনি খুন্দি লৈছোঁ আৰু খাবলৈ লৈছোঁ এয়া মিছল। মানে পইচা বাচি গৈছিলে, সেয়েহে ভাবিলোঁ সেইকেইটা পইচাই মিছলকে খাই দিওঁ, থৈনো কি কৰিম। মাংস বনালোঁ, কিন্তু মাংসত দিবলৈ ধনিয়া নাই ৰাইজ, সেয়েহে ওচৰৰ বাৰী এখনত চুৰ কৰিবলৈ গ'লোঁ ভাইটিৰ সৈতে। মই দেখাই দিছোঁ টৰ্চ, আৰু সি লাগিছে বুটলিবলৈ। মুঠতে যেনে তেনে কেইডালমান তুলি আনিব পাৰিলে ৰক্ষা আৰু। যি কি নহওক ধুনীয়াকৈ তুলিলোঁ বাৰু যিকেইডাল। মাঘ বিহু আগতেই এই পৰম্পৰাটো আৰম্ভ কৰি দিছোঁ ৰাইজ। এতিয়া মাঘ বিহুলৈকে আৰু কাৰ বাৰীত কি থাকে সেইটোৰ ওপৰতহে চকু আমাৰ। যি কি নহওক ধুনীয়াকেইডাল একদম এডাল এডালকৈ বাছি বাছি উঘালিছোঁ যাতে বন নাহে। যদি বন আহে আৰু তেনেকেই ধুই মেলি দি দিয়া হ'ব। সেইটো কাৰণে যিমান পাৰোঁ সোনকালে এইকেইডালো চুৰ কৰি ঘূৰি আহোঁতে এয়া নহলা পাৰ হ'ব নোৱাৰি মোৰ অৱস্থা। ৰাইজ ইমান ওখ মই পাৰ হ'বই পৰা নাই, যেনে তেনে পাৰ হৈ মেলি আহিলোঁ আৰু। তাৰপাছত এয়া ভাতত ধৰিলোহি খাবলৈ। লাই শাক দিয়া মাংস খাবলৈ বহুত বেছি টেষ্টি হৈছিলে। যি কি নহওক আজিৰ ভিডিঅ'টো ইমানেই, আজিলৈ আহিছোঁ বা